নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ মই ভিডিঅ'টো আজি এটা বেলেগ এটা কাৰণতহে মই বনাইছোঁ মই এটা বস্তু দেখাওঁ এইখন আমাৰ বিল এইখন আমাৰ বিলখন হ'ল আজাগুৰি বিল দেখিছে বহুত ডাঙৰ এখন বিল আছিলে এই বিলখনৰ এটা কাহিনী আছে আমি আজিৰ পৰা ধৰি লওক 10 বছৰ বা 15 বছৰ আগত যেতিয়া আমি সৰু আছিলোঁ নহয় এই বিলখনত আমাৰ মাঘৰ বিহু উৰুকা দিনাখন আমি ইয়াত মাছ মাৰিছিলোঁ যেতিয়া আমাৰ কাকাহঁতৰ দিনত আছিলে খুব এটা ধুনীয়া এটা পৰিৱেশ হৈছিলে একদম বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহে লোকে লোকাৰণ্য হৈ পেলাই একদম ইয়াত যেতিয়া আমি পলম আৰু মাছ ধৰোঁ এটা বস্তু কি জানেনে উৰুকাত আপুনি মাছ কিনি খোৱাতকৈ এই যে মাছ যে বিলত মাৰি পেলাই যে খোৱাত যে তাৰ মজাটো বহুত এটা বেলেগ আছিলে কিয় জানেনে ইয়াৰ নিচিনা মানে সোৱাদ বেলেগ নাই নিজে মাৰি পেলাই যেতিয়া আমি মাছটো খাম তাৰ সোৱাদটোৱে বেলেগ এতিয়া ধৰি লওক মাছৰ বজাৰত যেতিয়া আমি মাছটো কিনিব যাওঁ কিমান দাম বহুত 400 500 600 700 800 টকালৈকে একদম দুখীয়া মানুহে ঘৰৰ সেই মাছটো কিনি খোৱা মানে শক্তি নহয় কিন্তু যেতিয়া তেওঁলোকে এনেকৈ ৰাজহুৱা বিল এখন মাৰিম বুলি কয় তেতিয়া সেই মানুহখিনি আহি পেলাই যেতিয়া বিলখন মাৰেহি খুব এটা ভাল লগা আছিলে কিন্তু বৰ্তমান সময়ত এই বিলখন কি হ'ল জানে এই বিলখন এতিয়া ডাকত লয় আৰু এই বিলখনত এতিয়া কোনোবা লোকে মাছ পোহে নাজানো অসমীয়াই নে মুছলমানে ক'ব জনাতো মুছলমান কোনোবা লোক এজনে ইয়াত মাছ পুহি আছে বুলিয়ে জানো অসমীয়া লোক জড়িত আছে নাই সেইটো বিষয়ে ইমান অৱগত নহয় আৰু খুচৰি ফুৰিবলৈ মোৰ দৰকাৰ নাই খালি মই এটা কাৰণে কৈছোঁ এই যে বিলখন এই ৰাজহুৱা এটা বস্তু যে এইটো কাৰোবাৰ ব্যক্তিগত লাভৰ বাবে যদি এৰি দিয়াতকৈ এইটো যদি ৰাইজৰ নামত যদি থাকি যায় নহয় কিমান এটা ভাল হ'ব চাওকচোন কিমান দূৰ দূৰণিৰ পৰা একদম ৰাইডিঙীয়া জাজৰি ব্যৱজা এনেকৈ ইয়াত আমাৰ মাছ যেতিয়া মাৰিবলৈ আহিছিলে নহয় সেই উৰুকাৰ ৰাতিপুৱা দিনটো এই যে বিলৰ মাছ আমি নিউজ চেনেলবিলাকত দেখোঁ যে আজি অমুক বিলখন মাৰিব অমুক বিলখনত আজি মাছ ধৰিছে অমুকে ইমান ডাঙৰ মাছ পাইছে তেনেকুৱা ধৰণৰ যেতিয়া আমি ভিডিঅ'বিলাক পাওঁ বা নিউজবিলাক পাওঁ কিমান এটা ভাল লাগিছিলে কিন্তু এতিয়া সেইটো নাইকিয়া হৈ গ'ল এইখন বিল এখন আমাৰ নাম থকা বিল আছিলে কিন্তু আজিৰ ডেটত এইখন বিলত বেলেগ লোকে মাছ পুহি নিজৰ মানে হেৰিয়ৰ কাৰণে মানে চলি আছে এই বিলখন আমি পুনৰ ঘূৰাই পাবলৈ কাৰণে কি কৰিব লাগিব কি কৰিব নালাগিব সেইটো বিষয়ে নাজানো কিন্তু এনেকুৱা ৰাজহুৱা সম্পত্তি এটা কাৰোবাৰ ব্যক্তিগতভাৱে লাভৰ বাবে যেতিয়া দি দিয়া যায় ন খুব দুখ লাগে কিন্তু পৰাপক্ষত এই বস্তুটো আমাৰ ৰাজহুৱা যদি কৰি দিয়ে নাম থকা এখন বিল আজাগুৰি বিল বহুত নাম আছিলে এখন বিলত ইমান মাছ মাৰি খাইছিলোঁ এটা সময়ত সেই সৰুকালত জাল মাৰি পলহ মাৰি কিন্তু আজিৰ ডেটত ইয়াত আপুনি মাছ এটা আপুনি ধৰি খাবলৈতো দমেই নাই কাৰণ ইয়াত আপোনাৰ তেওঁলোকে দিনে পহৰা দিয়ে কাৰণ মাছ পুহিছে বিল এখনত তেনেকৈ নিজৰ ব্যক্তিগতভাৱে মাছ পুহি যেতিয়া তেওঁলোকে সেই ফিচাৰী খানি বা তেওঁলোকে বেলেগ হেৰি কৰি তেনেকৈ হেৰি কৰক কিন্তু এনেকুৱা ৰাজহুৱা বস্তু এটা যেতিয়া এনেকুৱা কৰি দিয়ে খুব দুখ লাগে কিন্তু এই বস্তুটো কোনে কেনেকৈ মানে চাই আছে বা কোনে কেনেকৈ কি কৰিছে সেইটো নাজানো কিন্তু এই বিলখন যদি আমাক আকৌ ঘূৰাই যদি আমি ৰাইজখিনিয়ে পাওঁ নহয় সঁচাকৈ খুব ভাল লাগিব মই এইবাৰ উৰুকা দিনাখন মই আজি বিহু হয় বিহু দিন হয় মই উৰুকা দিনাখন যোৱাকালি আহি ভাবিছিলোঁ ভিডিঅ'টো বনাওঁ কিন্তু বহু কথা ভাবি নবনালোঁ কিন্তু আজি কি মন গ'ল নাজানো আকৌ এবাৰ আহিলোঁ বিলখনৰ ওচৰলৈ আহি মানে ভিডিঅ'টো বনাই পেলাই মানে মই সকলোকে জনাইছোঁ যে এই এনেকুৱা যে ৰাজহুৱা বস্তুবিলাক এই ৰাজহুৱা এখন এনেকুৱা বিল এই বিলসমূহ মানে ৰাইজৰ কাৰণেই দি থ'ব লাগে এইটো কোনো ব্যক্তিগতক দিব নালাগে বা কোনোবাই ডাকত লয় সেইবিলাক কৰিব নালাগে এইটো ৰাজহুৱা থাকে মাঘৰ বিহু উৰুকাৰ কাৰণে থাকে উৰুকাৰ ডাঙৰ এটা মানে এইটো একদম বৃহৎ ডাঙৰ মানে কি হয় বিলৰ মাছ মাৰা এইটো মানে ডাঙৰ একদম পৰম্পৰা হয় একদম আজু ককাহঁতৰ দিনৰ পৰা এনেকুৱা চলি আছিলে কিন্তু এতিয়া বৰ্তমান যুগটো সলনি হোৱাৰ পিছত এই বস্তুবিলাক নাইকিয়া হৈছে আজু ককাৰ দিনৰ বহুতে চাবচোন আজু ককাৰ দিনৰ পৰা এনেকৈ বিলত মাছ মাৰিছিলে কিন্তু এতিয়া সেইটো নাইকিয়া হৈ গ'ল পৰাপক্ষত এই বিলখন যদি ৰাইজলৈ আকৌ ঘূৰি আহে ন খুব এটা ভাল লাগিব কিন্তু